জীবন যুদ্ধ যদি জয় লাভ কৰিব বিচাৰিছা কোনোবা এজনক তোমাৰ মেন্টৰ হিচাপে গুৰু হিচাপে তুমি গ্ৰহণ কৰিব পাৰিব লাগিব। এই বাস্কা জিলা বড়ো ল'ৰা ছোৱালী কেইজন সুইচাইড হৈছে জানে আপোনালোকে? মোৰ পুৰা ডাটা আছে, ডিষ্ট্ৰিক্টৰ আপচুৰ প্ৰেচিডেণ্টে মোক পঠাই দিছে। 16জন ল'ৰা ছোৱালী সুইচাইড হৈছে। শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰীলৈ নমস্কাৰ জনাইছোঁ। আৰু আজিৰ এই মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ আজিৰ যিটো মুকলি সভা, এই সভাৰ পৰম শ্ৰদ্ধাৰ সভাপতি তথা এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আৰু এই সভাত অলপতে মটিভেশ্যনেল স্পীচ ৰাখি যোৱা পৰম শ্ৰদ্ধাৰ দীপক শৰ্মাদেৱ, আৰু এই মহাবিদ্যালয়ৰ মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ বি কিষাণ মহাবিদ্যালয়ত নামভৰ্তি কৰিলে সেই নৱাগত সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। गिबि गिबियावनो आं जायफोर अनजालु अनजालि फिसाफोरा देग्लाय बि किषाण कलेजाव मुं थिसनदों बिथांमोननिसिम आंनि दुमब्रुद अननायखौ बावहरनाय जाबाय। मरমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক বিশেষভাৱে মনৰ বিষয়ে এবাউট মাইণ্ড মনৰ বিষয়ে মই কেইষাৰমান কথা ক'ব বিচাৰিছোঁ। মই এই বিষয়ত অলপমান অধ্যয়ন কৰি আছোঁ আৰু কোৰ্চ এটাও মই শেষ কৰিছিলোঁ মনৰ ওপৰত, আৰু অকণমান গৱেষণাও চলাই আছোঁ মাইণ্ডটোৰ ওপৰত। গতিকে আৰু ইয়াৰ উপৰিও এই ডেকা ডেকেৰীবিলাকৰ মনটো কেনেকুৱা হৈ থাকে আৰু কেনেকুৱা হোৱাটো উচিত आं गोसोनि बागै बुंनो नागिरदों। मानोना गोसोनि बेरामा बारा जादों जोंहा सेंग्रा सिख्लानिया। आरो मैं मनर বিষয়ে ক'ব বিচাৰিছোঁ। मैं निरीक्षण কৰি পেলাই গম পাইছোঁ বা বুজি পাইছোঁ আজিকালি বহুত ডেকা ডেকিৰিৰ মনবিলাকত বেমাৰে ধৰা দিছে, মনৰ বেমাৰে মানে দেখা দিছে। গতিকে এই মনৰ বেমাৰৰ অকণমান ঔষধ দি যাম বুলি মই ভাবিছোঁ, কাৰণ মনৰ বিষয়ে অকণমান মই চিন্তা চৰ্চা কৰিছোঁ, কিতাপ পত্ৰ লিখিছোঁ এতিয়া। গতিকে এটা কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাধাৰণতে আমি যিবিলাক বস্তু দেখা পাওঁ, what is visible, এই দেখা পোৱা বস্তুবিলাকৰ প্ৰতিহে আমি বেছি মনোযোগ দিওঁ। जों सरासनस्रायै जाय बेसादफोरखौ नुयो बेफोरखौसो जों बांसिन गोसो होयो, কিন্তু আমি যিবিলাক বস্তু দেখা নাপাওঁ, এই দেখা নোপোৱা বস্তুবিলাকৰ মাজতো যে অসীম শক্তি লুকাই থাকে। There is tremendous power within the invisible things also. We don't like to observe it. এতিয়া চোৱা, আমি বতাহটোক দেখা নাপাওঁ, কিন্তু যদি ধুমুহা বতাহ আহে তেতিয়াই গম পাওঁ আমি এই বতাহৰ শক্তিটো কিমান। আৰু তেনেকৈ আমি বিজুলী শক্তিক দেখা নাপাওঁ, যেতিয়া আমি বাল্বটো জ্বলাই দিওঁ তেতিয়াই গম পাওঁ আয়ৈ দেখি কিতনা পাৱাৰ হে। ঠিক তেনেকৈ হোমটোক আমি দেখা নাপাওঁ, কিন্তু কিমান ধ্বংসাত্মক শক্তি লুকাই থাকে মানে বৈৰৱ নাই বা। আৰু আমি ভগৱানক দেখা নাপাওঁ, বড়োবিলাকে নুৱাথাৰি বুলি কয়।
কিন্তু ভগৱানক আমি পৰম শক্তিবান বুলি কওঁ। তেনেকৈ আমাৰ মনটোকো যদিও আমি দেখা নাপাওঁ, গোসोखौ जों नुवाब्ला মনটোক আমি দেখা নাপাওঁ, but there is tremendous power within our mind. আৰু এই মনটোৰ যদিও দেখা নাপাওঁ, আমি এই মানুহজনৰ মনটো কেনেকুৱা, whether his mind is positive or negative, তাৰ মনটো ধনাত্মক হয় নে ঋণাত্মক হয়, তাৰ ব্যৱহাৰ পাতি কথা বতৰা চাল চৰণ আৰু কৰ্মকাণ্ডবিলাকেই আমাক দেখুৱাই দিয়ে সেই মানুহজনৰ মতলবটো কেনেকুৱা আৰু সেই মানুহজনৰ চৰিত্ৰটো কেনেকুৱা। थारमाने मानसिनि मावनाय दांनायफोरानो दिन्थियो बे मानसिनि आखला माबादि आरो সেই মানুহজনৰ মনটো শক্তিশালী নে দুৰ্বল আমি তেওঁৰ কৰ্মকাণ্ডৰ পৰাই আমি তাক গম পাব পাৰোঁ। গতিকে মাইণ্ড স্পেচিয়েলিষ্টবিলাকে কৈছে যদি মই নোৱাৰোঁ, মোৰ কাৰণে অসম্ভৱ, মোৰ দ্বাৰা এই কামটো নহ'ব, মই প্ৰফেচাৰ হ'ব নোৱাৰিম, মই ইংৰাজী শিকিব নোৱাৰিম, মই ভাল লিডাৰ হ'ব নোৱাৰিম, এনেধৰণৰ চিন্তাবিলাক আহে, তাৰমানে এই মনটো হ'ল দুৰ্বল। আৰু যদি তোমাৰ মনত I can do, it is not impossible to me, মোৰ কাৰণে এইটো সম্ভৱ নহয়, মোৰ কাৰণে সম্ভৱ, I can do, মই কৰিব পাৰিম, এই ধৰণৰ চিন্তাবিলাক যদি আহে, তাৰ মানে this is a symptom of strong mind বুলি কৈছে। এয়া হ'ল শক্তিশালী মনৰ পৰিচয়। হাগোন সানবাथाय बियो गोहोगोरा गोसोनि बाथ्राब्रा। কিন্তু আজিকালি আমি দেখা পাইছোঁ আমাৰ বহুত ছাত্ৰ ছাত্ৰীবিলাকৰ মনটো দুৰ্বল দলঙৰ দৰে হৈ গৈছে। আৰু এই যে মই ক'লোঁ মনবিলাক বেমাৰী হৈ গৈছে, বেমাৰ হোৱাৰ কাৰণটো কি জানে? কোনোবাৰ কথা আৰু কৰ্মই আমাৰ মনত দুখ দিয়ে, কোনোবাৰ কথা আৰু কৰ্মই सोरनिबा बुंनाय आरो मावनाय दांनाया जोंनि गोसोआव दुखु होयोब्ला आरो केতিয়াबा जुदि आमार रिलेशनशिपটো ब्रेकआप হৈ যায়, তেতিয়াও আয়ুদিহি মনত ইমান দুখ লাগি যায় আমাৰ। আৰু ব্ৰকেন ফেমিলি ঘৰখন যদি ভঙা হয়, তাত যদি সুখ নাই, শান্তি নাই, টকা নাই, পইচা নাই, তেতিয়াও আমাৰ মনত দুখ হয়। ডিভোর্স হলেও আমার দুখ হয়, কারোবার গালি খালেও আমার দুখ হয়। আর ওই দুখবিলাক যদি আমি নাইকিয়া কৰিবলৈ চেষ্টা নকৰোঁ, এই দুখবিলাকে যদি বেছি হৈ যাই থাকে, তেতিয়াই এই দুখে মনৰ বেমাৰলৈ পৰিৱৰ্তিত হৈ যায়। सोरजोंबा रायजाबा गोसो थोनायजों गारजाब्ला गोसोआव दुखु मोनो, आरो बे दुखुफोरानो बारानिफ्राय बारा जाबाथाय गोसोनि बेमार जायो, दाउ बेमार हमनाय बायदि जालाङो, खैसेब मेंब्रुंब्रुं, जानो इच्छा गैया, लोंनो इच्छा गैया। আৰু মনৰ বেমাৰটো হ'ল কি? বিশেষকৈ ডেকা ডেকিবিলাকৰ মনৰ বেমাৰৰ লক্ষণটো কি? পঢ়িবলৈ মন নোযোৱা, কাম কৰিবলৈ মন নোযোৱা, অকলশৰে থাকিবলৈ মন যোৱা, খাবলৈ ইচ্ছা নোযোৱা, জীৱনত কোনো সপোন নাই মোৰ, এই ধৰণৰ চিমটমবিলাক, কলেজলৈ আহিবলৈ মন নোযোৱা, এইবিলাকে হ'ল কি? আৰু কিছুমানৰ হ'ল আসক্তি, এডিক্টেড টু মোবাইল, এডিক্টেড টু ড্ৰাগছ, এডিক্টেড টু গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড। যেনেকৈ যিবোৰ এনেকুৱা হৈছে, ল'ৰা ছোৱালীবিলাকে কিছুমানে মোবাইল নাচালে থাকিব নোৱাৰে, মোবাইল গেমত পাগল হৈ যায়, আৰু মোবাইল অকণমান নাথাকিলে যেন বুকুখন খুদা খুদা লাগি যায়, কিবা যে নাই লাগি যায়। তাৰ মানে সেয়া হ'ল মনৰ বেমাৰ। এইটো এটা হ'ল মনৰ বেমাৰৰ লক্ষণ। মোবাইল মোবাইল মোবাইল
বিবাৰী 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 চম্পা চম্পা চম্পা। This is the symptom of mind disease. গতিকে যদি তোমাৰ কাম কৰাৰ প্ৰতি যদি আগ্ৰহ নোহোৱা হৈ গৈছে, সপোনবিলাক যদি নাইকিয়া হৈ গৈছে, তাৰ মানে ডাল মে কুছ কালা হে, তাৰ মানে তোৰ বেমাৰ লাগি গ'লা। আৰু এই বেমাৰী মনেদি তুমি একো কাম কৰিব নোৱাৰা। গতিকে আমাৰ মনৰ বেমাৰবিলাক যদি আমি নাইকিয়া কৰিব বিচাৰিছো, অলপমান ঔষধটো দি যাওঁ। নাইকিয়া যদি কৰিব বিচাৰিছো, if you want to free from the disease of the mind, তেতিয়াহ'লে আমাতকৈ জানা মানুহৰ লগত আমি কথা পাতিব লাগিব। আমাতকৈ জানা মানুহৰ লগত, যাৰ জ্ঞান আছে, যাৰ বুদ্ধি আছে, who has knowledge and wisdom, মোতকৈ জানা মানুহৰ লগত you must have the strong relation. কেৱল গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপটো থাকিলে নহ'ব দেই, ৰিলেশ্যনটো থাকিব লাগিব মোতকৈ জানা মানুহৰ লগত। আৰু জানা মানুহৰ লগত যেতিয়া মোৰ সম্বন্ধটো থাকিব, ডিছকাশ্যনটো থাকিব, কনভাৰচেশ্যনটো থাকিব, তেতিয়াহ'লে লাহে লাহে মোৰ মনৰ পৰিৱৰ্তন হ'ব। আৰু যেতিয়া মনৰ পৰিৱৰ্তন হ'ব, মোৰ চিন্তাৰ পৰিৱৰ্তন হ'ব। আৰু যেতিয়া মোৰ চিন্তাৰ পৰিৱৰ্তন হ'ব, মোৰ কামৰ পৰিৱৰ্তন হ'ব। আৰু যেতিয়া মোৰ কামৰ পৰিৱৰ্তন হ'ব, মোৰ জীৱনৰ পৰিৱৰ্তন হৈ যাব। আৰু এজন গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপত থাকিলে কি হ'ব? এটা গাৰ্ল পাবা, এজন ৱাইফ পাবা, কি হ'ব? তাৰপিছত কালি মা হ'ব, দেউতা হ'ব, তাৰপিছত মামী মোক চাইকেল লাগে, মামী মোক বাইক লাগে বুলি ক'ব। তাৰপৰা কি হ'ব? কিন্তু তুমি জানা মানুহৰ লগত যদি কথা পাতা, যদি তাক মেণ্টৰ হিচাপে লোৱা, গুৰু হিচাপে লোৱা, তেতিয়াহ'লে বহুত মনৰ বেমাৰবিলাক নাইকিয়া হৈ যাব। গতিকে তোমালোকেও যদি মনৰ বেমাৰটো নাইকিয়া কৰি পেলাই মনটোক যদি শক্তিশালী কৰিব বিচাৰিছা, জীৱন যুদ্ধ যদি জয় লাভ কৰিব বিচাৰিছা, কোনোবা এজনক তোমাৰ মেণ্টৰ হিচাপে, গুৰু হিচাপে তুমি গ্ৰহণ কৰিব পাৰিব লাগিব। তাত কোনো হাতীৰ বাতি নাই, হাতীৰ বাতি নাই, বুজা নাই? আমাৰ মাইক টাইছন 13 বছৰ বয়সত 31 বাৰ জেল খাইছিল। সি কিয় জানে? তামান দুষ্ট মানুহ আছিল, পৃথিৱীৰ তাক বেডেষ্ট বয় অফ দ্য ৱৰ্ল্ড বুলি কৈছিল। কিন্তু জেলখানা দি এজন গুৰু মেণ্টৰ লগ পালে, তেওঁ হ'ল কাছ ডিমট। আৰু তেখেতৰ সি আত্মসমৰ্পণ কৰিলে, ছাৰ আপুনি যি কোৱা মই তাকে কৰিম দিয়া। আৰু তেখেতৰ কথা মানি পেলাই বিশ্ববিখ্যাত বক্সাৰ হিচাপে তেওঁ নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে। ঠিক তেনেকৈ আমাৰ আব্দুল কালাম ছাৰ কিমান দুখীয়া মানুহৰ সন্তান আছিলে, তেখেতৰ গুৰু আছিল বিক্ৰম সাৰাভাই। জীৱনৰ প্ৰত্যেকটো সমস্যা, যিকোনো প্ৰব্লেম এই গুৰুৰ আগত ব্যক্ত কৰিছিলে আৰু জীৱন সংগ্ৰামত তেনেকৈ জয় লাভ হ'ব পাৰিছে। আমাৰ ল'ৰা ছোৱালীবিলাকে, ছাত্ৰবিলাকে যদি সোধো তোমাৰ মেণ্টৰ কোন হা দাদা বুলি যদি মই সোধো, তুমি কাক মানি চলা? কাকো নামানি যা, হয়নে নহয়? কাৰোবাৰ লগত কথা পাতি, ডাঙৰ মানুহৰ লগত কথা পাতিলে বহুতে কথা লুকাই পেলাই কথা পাতে, ভাল ভালখিনি পাতে, বেয়াখিনি নাপাতে, লুকাই লুকাই কথা পাতে, কেৱল সমনীয়াৰ লগতহে কথা পাতে। তাতে মনৰ বেমাৰবিলাক ক'ত ভাল হ'ব? লগ হৈ সমনীয়াৰ লগত, লগ হৈ তাতকৈ সৰুৰ লগত, ডাঙৰৰ লগত ওচৰতে নাযায়। যা, লেট দেম গ'। বুজা নাই? তে মনৰ বেমাৰটো নাইকিয়া যদি কৰিব বিচাৰিছা, মই মৰমৰ ছাত্ৰ ছাত্ৰীবিলাকক কৈছোঁ, নিজতকৈ ডাঙৰৰ লগত বা কোনোবা এজনক গুৰু হিচাপে তুমি মানিবই লাগিব। পৃথিৱীৰ যিমান ছাকচেছফুল মানুহক মই দেখিছোঁ, প্ৰত্যেকজন মানুহৰ মানে আণ্ডাৰত পিছফালে কোনোবা নহয় কোনোবা এজন গুৰু আছে। সেবা আজি গুৰু তুমি ব্ৰা গেডেমা
আৰু যদি জীৱনত সফলতা লাভ কৰিব বিচৰা নাই যে দেহাচাত জানিলোগীয়া কিবা দৰকাৰ নাই মেণ্টৰ চেণ্টৰ আহিলে হ'ল অলপমান কথা পাতিলে হ'ল লেট দেম গো মেণ্টৰ মই কৈ দিছে গতিকে ইয়াকে মই ক'লো তেনেকৈ মনৰ বেমাৰ নাইকিয়া কৰিব হ'লে ক'লো মই আমাক গুৰু লাগিব মেণ্টৰ লাগিব আমি মানে খোলা মনেৰে ইউৰ মাইণ্ড শুড বি অপেন খোলা মনেৰে তোমাতকৈ ডাঙৰৰ লগত তুমি যাক বিশ্বাস কৰা সন্মান কৰা হৃদয়ৰে তুমি যাক জ্ঞানী বুলি ভাবা তেখেতৰ লগত কথা পাতিব পাৰিব লাগিব আৰু গভীৰভাৱে চিন্তা কৰাৰ অভ্যাস কৰিব লাগিব আৰু আত্মসংযম কৰিবলৈ শিকিব লাগিব এই যে আমাৰ ইচ্ছাবিলাক এই ডেকা বয়সত কি ইচ্ছা যায় গাৰ্লফ্ৰেণ্ডৰ লগত কিবা দেখোন ঘণ্টাই ঘণ্টা কথা পাতি থাকিবৰ দেখোন মন যায় পঢ়িবৰ দেখোন মন নাযায় কাম কৰিবৰ দেখোন মন নাযায় কিন্তু মই ছাত্ৰ ছাত্ৰীবিলাকক কৈছোঁ আমাৰ মনটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব উই মাষ্ট able to control our mind we must able to control our DDR এই যে DDR আমি যাক ইচ্ছা বুলি কওঁ এই ইচ্ছা বোলা বস্তুটো মানে এনেকুৱা ডেঞ্জাৰ নহয় তাক ইউৰেনিয়ামৰ লগত তুলনা কৰা হয় ইউৰেনিয়াম হ'ল শক্তিৰ উৎস ইউৰেনিয়াম ইজ দ্য চ'ৰ্চ অফ মানে পাৱাৰ কিন্তু ইয়াক যদি আমি সযতনে নিয়ন্ত্ৰণ কৰি নাৰাখোঁ বিস্ফোৰিত হ'ব আৰু ধ্বংস হ'ব গতিকে আমাৰ মনৰ যিটো ইচ্ছা আমি তাক কণ্ট্ৰল কৰিব পাৰিব লাগিব গোসोनि लुगैनायखौ दबथायनो हानांगोनब्रा হয় মই ভাল প্ৰফেচাৰ হ'ব বিচাৰোঁ মই ভাল ডাক্তৰ হ'ব বিচাৰোঁ মই ভাল মানুহ হ'ব বিচাৰোঁ মই ভাল ব্যৱসায়ী হ'ব বিচাৰোঁ এইবিলাক ইচ্ছাটো ভাল কিন্তু মই গাৰ্লফ্ৰেণ্ডৰ লগত কিবা ঘণ্টাই ঘণ্টাই কথা পাতিবৰ ইচ্ছা যায় মোৰ দেখোন বেছিকৈ খাবলৈ মন যায় মোৰ দেখোন বিয়া কৰিবলৈ মন যায় মোৰ দেখোন কিবা মোবাইলত বেয়া বেয়া বস্তু চাই থাকিবলৈ মন যায় এই ইচ্ছাবিলাকক হোৱাট ইজ ইউৰ আল্টিমেট উইচ অফ দ্য লাইফ তোমাৰ জীৱনৰ শেষ ইচ্ছাটো কিবা গাৰ্লফ্ৰেণ্ডেই নেকি গাৰ্লফ্ৰেণ্ড হ'লে তোমাৰ চব শেষ নেকি এইটো ভাবি চাবা মাজে মাজে ভাবি চাবা তোমাৰ মনত কি ইচ্ছাবিলাকেই চলি আছে কাৰণ আমাৰ ইচ্ছামতে আমাৰ কৰ্মকাণ্ডবিলাক আমাৰ ব্যৱহাৰবিলাক ৰূপান্তৰিত হৈ যায় মই কিয় চোৰ হওঁ কাৰণ মোৰ চোৰ হ'বলৈ ইচ্ছা মই কিয় ড্ৰাগ এডিক্টেড হৈ যাওঁ ওই ড্ৰাগছ খোৱাৰ মোৰ খুব ইচ্ছা আছিল খালোঁ আৰু এতিয়া মই পাগলা হৈ গ'লোঁ হয় নহয় এই ইচ্ছাটো গতিকে তোমালোকৰ মনটো এতিয়া মাংকি মাইণ্ডৰ দৰে যা তা কথাবিলাক আহি থাকে যদি তোমাৰ মনত বেয়া ইচ্ছাবিলাক আহি আছে তাৰমানে তোৰ আৰু ধ্বংস অনিবাৰ্য গাঁঠি লুকিনে ফুৰি আনিবা শেষ যাবা দেই পিছাপৰ আৰু তোমাৰ যদি ভাল ইচ্ছাবিলাক আহি আছে তাৰমানে তোমাৰ ভৱিষ্যতটো ভাল বুজা নাই কথাটো এনেহেন কথা দিছান গতিকে এই মনটো আমি শক্তিশালী কৰিব পাৰোঁ কেনেকৈ জানা যদি আমি জীৱনত অসফল হোৱাটো আৰু জীৱনৰ সাফাৰিং মানে দুখবিলাক কষ্টবিলাকে আমাৰ মনটোক শক্তিশালী কৰে যিবিলাক মানুহে বিফল হোৱাৰ পিছতো নেৰানেপেৰাকৈ লাগি থাকে সেইবিলাক মানুহে কৃতকাৰ্যতা লাভ কৰে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চাৰ্চিল ৱাশ্বিংটনে কৈছিলে সফলতা মানে কি যিবিলাকে লাগি থকাৰ পিছত বাৰে বাৰে বিফলতা হোৱাৰ পিছতো লাগি থাকিব পাৰে সংগ্ৰাম কৰি থাকিব পাৰে আৰু সফলতা হ'ল বিফলতা হ'লেও লাগি থকাৰ এটা ফল বুলি কৈছে গতিকে ফেল হ'ব লাগে 2022 চনত এই বাস্কা জিলাত বড়ো ল'ৰা ছোৱালী কেইজন চুইচাইড হৈছে জানে আপোনালোকে মোৰ পুৰা ডাটা আছে
ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টে মোক পঠাই দিছে 16জন ল'ৰা ছোৱালী ছুইচাইড হৈছে 2022 অনলি ইন আৱাৰ বাস্কা ডিষ্ট্ৰিক্ট কোনোবাই কটনত MA পঢ়া কটনত BSc পঢ়ি থকা ভাল ভাল ল'ৰা ছোৱালী পঢ়াত ভাল আমাৰ গৰিষ্ঠ থেকে ইঞ্জিনিয়াৰ পাছ কৰা ছোৱালী ছুইচাইড হৈ গৈছে ইমান ভাল ভাল ল'ৰা ছোৱালী মাই হওক পৰীক্ষাৰ ৰিজাল্টটো ভাল কৰিলে নহ'ব সেইটো ডাঙৰ পৰীক্ষা নহয় জীৱনত যিবিলাক সমস্যা আহে এই সমস্যাবিলাক হ'ল একোটা পৰীক্ষা মই 90% পাইছোঁ 80% পাইছোঁ মেট্ৰিকত BA কিন্তু তাত ভাল নম্বৰ পালে কি হ'ব জীৱন সংগ্ৰামত যিবিলাক প্ৰব্লেম circumstantial difficulties interpersonal relationship difficulties আৰু কি কৈছে এইটো মানে circumstantial difficulties এই যে প্ৰব্লেমবিলাকৰ এই গাৰ্লফ্ৰেণ্ড ব্ৰেকআপ হৈ গ'ল তাকে সহ্য কৰিব নোৱাৰে তাৰ কাৰণে ছুইচাইড কৰিছে তাৰমানে কি এইবিলাক হ'ল গাৰ্লফ্ৰেণ্ড আছিল গাৰ্লফ্ৰেণ্ড থাকিলেতো ব্ৰেকআপো হয় আজিকালি সোনকালে ব্ৰেকআপ হয় তে ব্ৰেকআপো হ'ব পাৰে আৰু ব্ৰেকআপ হ'ল বুলি যে মৰিব লাগে তাৰ কি কথা আছে তাৰমানে মনটো দুৰ্বল তাৰমানে গাৰ্লফ্ৰেণ্ড ব্ৰেকআপৰ কাৰণে ছুইচাইড কৰা মানে কি তুমি জীৱনৰ পৰীক্ষাত ফেল কৰি দিলা গতিকে জীৱনটো ফুলসজ্জাৰ দৰে নহয় তাত সমস্যা আহিব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে টান বিষয়বিলাকক এৰাই চলে এভইডিং মেণ্টেলিটি দুটা ছাবজেক্ট দুখ দাহকে সহায় নাহায়া কষ্ট সহ্য কৰিব নোৱাৰে দুখ সহ্য কৰিব নোৱাৰে সমস্যা সহ্য কৰিব নোৱাৰে অকণমান সমস্যা হ'লে মৰিবলৈ মন যায় অকলে থাকে নিৰাশ হৈ যায় ডিপ্ৰেশ্যন হৈ যায় মৰিবলৈ মন যায় কিন্তু নহ'ব মনটো যদি শক্তিশালী কৰিব বিচাৰিছা জীৱনৰ ঘাত প্ৰতিঘাতবিলাকক তুমি নেওচিব পাৰিব লাগিব ইউ শুড এবল টু অভাৰকাম whatever may be the problem is because the problem will come you have to face with the problem under any situation under any kinds of problem who can live he struggle in the life he is the man of strong mentality গতিকে জীৱনটো কিমান সহজকৈ নল'বা আজিকালি এটা দুটা চলিতো তামান মৰম কৰে বেটাহঁতক গতিকে দুখ কি বস্তু সিহঁতৰ গমেই নাই